মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা তোমালোকৰ প্ৰথম শ্ৰেণীৰ অকণিৰ গণিত কিতাপখনৰ পাৰ্ট 2 1ৰ পৰা 9লৈ সংখ্যা ধাৰণা। ইয়াত দিছে লগে ভাগে গণু আহা। তোমালোকে ইয়াত কি দেখিছা? হাতী দেখিছা। কেইটা হাতী আছে বাৰু? এটা, হয় নাই? এক এক হাতীৰ হুৰ এক। হাতীৰ হুৰ কেইটা? এইটো হুৰ বুলি কয়। হাতীৰ হুৰ এক। হাতীৰ হুৰ এক। তাৰপিছত আছে 2। আমাৰ চকু 2। আমাৰ চকু 2। চকু 2 1 2। আমাৰ চকু 2। তাৰপিছত 3 এইটো 3। ৰিস্কাৰ চকা 3। ৰিস্কাৰ চকা 1 2 3। ৰিস্কাৰ চকা 3। 4 গৰুৰ ঠেং 4। গৰুৰ ঠেং কেইটা আছে? 1 2 3 4। গৰুৰ ঠেং 4। 5 হাতৰ আঙুলি 5। 1 2 3 4 5। হাতৰ আঙুলি 5। হাতৰ আঙুলি 5। 6 পতংগৰ ঠেং 6। পতংগৰ ঠেং কেইটা? 6 1 2 3 4 5 6। পতংগৰ ঠেং 6। 7 ৰামধেনুত ৰং 7। ৰামধেনুত ৰং 7। ৰামধেনুৰ কেইটা ৰং থাকে? 7টা। 8 মকৰাৰ ঠেং 8। মকৰাৰ ঠেং 8 8 1 2 3 4 5 6 7 8। মকৰাৰ ঠেং 8 8। 9 ফুলি আছে ফুল 9। 1 2 3 4 5 6 7 8 9। 9 ফুলি আছে ফুল 9। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কেইটাকৈ আছে কওঁ আহা। ইয়াত কেইটা আছে? 1, হয় নাই? ইয়াত কেইটা আছে? আঙুলি 1 1। ইয়াত ফুল কেইটা আছে? 1 2 2। আঙুলি কেইটা আছে? 2 2 1 2 2 1 2 2। ফুল কেইটা আছে? ইয়াত 3 1 2 3। আঙুলি কেইটা আছে? 1 2 3 3। ইয়াত 1 2 3 4 4। আঙুলি চাওঁ কেইটা আছে? 1 2 3 4 4। 1 2 3 4 5। ফুল কেইটা আছে? 5। আঙুলি 1 2 3 4 5 5। 1 2 3 4 5 6। ইয়াত 1 2 3 4 5 6 6। 1 2 3 4 5 6 7 7। 1 2 3 4 5 6 7। 1 2 3 4 5 6 7 8। 1 2 3 4 5 6 7 8। 1 2 3 4 5 6 7 8 9। 1 2 3 4 5 6 7 8 9। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকে এইদৰে লিখোৱা হয়। এইটো হ'ল 1 2 3 4 5 6 7 8 9। তোমালোকে কিদৰে 1টো লিখিবা? 1টো এইদৰে প্ৰথমতে আনিবা, তাৰপিছত আকৌ এইদৰে কৰিবা। 1 2টো এইদৰে আনিবা, তাৰপিছত এইদৰে 2 3টো এইদৰে পাকচ দিবা, এইদৰে দি এইদৰে 3 4টো প্ৰথমে এইদৰে দি এইদৰে আনি এইদৰে দি তাৰপিছত এইদৰে মিলাই দিবা 4। 5টো প্ৰথমে এইদৰে কৰিবা, তাৰপিছত এইদৰে কৰিবা, তাৰপিছত এইদৰে 5। 6টো প্ৰথমে এনেকৈ টানিবা, এনেকৈ টানিবা, এনেকৈ টানিবা, এনেকৈ 6। 7 তাতো এইদৰে 7। 8টো প্ৰথমে এইদৰে আনিবা, তাৰপিছত এইদৰে আনিবা, তাৰপিছত এইদৰে 8। 9টো ইয়াৰ পৰা ঘূৰাবা 9। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইদৰে 1 2 3 4 5 6 7 8 9 এই আটাইকেইটা ঘৰ এইদৰে লিখিবা। 1 2 3 4 5 6 7 8 9 এইদৰে লিখিবা। আকৌ 1 2 3 4 5 6 7 8 9 এইদৰে লিখি যাবা, সম্পূৰ্ণ কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 16 পেজত আছে। ইয়াত এটা ছবি দিছে। তোমালোকে ছবিটো ভালদৰে লক্ষ্য কৰা। এই ছবিটোৰ তোমালোকে ভালদৰে চাই পিনি তলত কিছুমান প্ৰশ্ন দিছে, আমি কৰিব লাগে। ইয়াত কি কি দেখিছা তোমালোকে?
গছ দেখিছা এই গছটোত কি গছ এইটো আম গছ কেইটা আম লাগি আছে 1 2 3 4 5 6 7 8 9 9টা আম লাগি আছে হয়নে ইয়াত কেইটা আম লাগি আছে 9টা আম দেখিছো হয়নে সূৰ্য কেইটা আছে এটা ইয়াত বগলী কেইটা বগলী 1 2 3 4 5 6 7 7টা 7জনী হয়নে ইয়াত কি দেখিছো আমি ঘৰ কেইটা দেখিছো 1 2 3 4 5 6 6টা ঘৰ দেখিছো হয়নে আৰু তোমালোকে কি দেখিছা নাও দেখিছা নহয় নাও কেইটা 1 2 3 4 4টা নাও দেখিছো হয়নে আৰু পখিলা কেইজনী দেখিছো 1 2 3 ফুল কেইপা দেখিছো 1 2 3 4 5 6 7 8 8টা ইয়াত আমি গৰু দেখিছো গৰু কেইটা আছে 1 2 3 4 5 5টা দেখিছো হয়নে তোমালোকে এইদৰে ছবিটো ভালদৰে চাবা ইয়াত এটা ব্ৰিজ দেখিছো নে ব্ৰিজ পুল হেতু তোমালোকে এইদৰে ভালদৰে ছবিটো লক্ষ্য কৰিবা এতিয়া ছবিখন চাই কিমানটা আছে কাষৰ বাকচত লিখোৱা এইটো কি এইটো বেলি বা সূৰ্য কেইটা দেখিছিলা তোমালোকে ছবিটোত কেইটা আছে এটাই আছে তেনেহ'লে আমি ছবিখন চাই কিমানটা আছে কাষৰ বাকচত লিখিব কৈছে ইয়াত কি লিখিম আমি 1 সূৰ্য এতিয়া আম লাগি থকা গছ কেইটা আছে বাৰু ইয়াত গছ দিছে আম গছ কেইটা আছে এটাই হয়নে 1 ইয়াত দিছে আম এতিয়া আম কেইটা আছে আমি আম কেইটা পাইছিলো 1 2 3 4 5 6 7 8 9 আম কিমান লিখিম আমি 9 আমি কিমানটা আম পাইছিলো 9টা এতিয়া ফুল কেইপা পাইছিলো 1 2 3 4 5 6 7 8 ইয়াত কিমান হ'ব 8 বগলী চাওঁ 1 2 3 4 5 6 7 7জনী 7 লিখিম গৰু কেইটা পাইছিলো 1 2 3 4 5 তেম কি লিখিম 5 পখিলা কেইজনী পাইছিলো 1 2 3 লিখিম ঘৰ কেইটা দেখিছিলো 1 2 3 4 5 6 তাৰপিছত নাওটো চোৱা 1 2 3 4 তেতিয়া কি হ'ব 4 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া আহা 17 নম্বৰ পেজত আছে ছবি চাই গণনা কৰি কওঁ আৰু সংখ্যাবোৰ লিখো আহা ছবি মাছ আছে না কেইটা আছে এটা 1 ভেকুলী কেইটা আছে 1 2 হাঁহ 1 2 3 এতিয়া ভাটু কেইটা আছে 1 2 3 4 কুকুৰ কেইটা আছে 1 2 3 4 5 পখিলা 1 2 3 4 5 6 এতিয়া ঘনচিৰিকা কেইটা আছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 8 এতিয়া ইয়াত তোৰ কেইটা আছে 1 2 3 4 5 6 7 8 9 এটা হল 1 2 3 4 5 6 7 8 9 Thanks for watching. Stay connected. Thank you so much.